বিগত এবছৰ ধৰি এখন জল জীৱন মিছন আঁচনি ৰূপায়ণ নোহোৱাত আজি এই অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা বিধানসভা সমষ্টিৰ ১ নং নামনিঙত। এই নামনিঙত এই অঞ্চলৰ ৰাইজৰ খোৱা পানীৰ বাবে এখন জল জীৱন আঁচনি ৰূপায়ণ হৈছিল। এই আঁচনিখন কিন্তু আজিও ঠিকাদাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজি অৰ্ধনিৰ্মিত অৱস্থাত এই আঁচনিখন পৰি আছে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰণ এই অঞ্চলত দমকল বা বিশেষ কুঁৱা বুলিবলৈ একো নাই, কিন্তু এতিয়া সেই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এখন জল জীৱন আঁচনি ইয়াত ধন আবণ্টন দিছিল, কিন্তু ঠিকাদাৰে বিগত এটা বছৰে এই আঁচনিখন কাৰ্যক্ষম কৰি তুলিব নোৱাৰাৰ বাবে আজি এই অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। মই পৰিৱেশটো দেখুৱাই লৈছোঁ যে কিদৰে আজি এটা বছৰে আজি এনেদৰে পৰি আছে। এই যিটো আঁচনি যিখন ৱাল দেখিছে, এই ৱালখনো এতিয়া এই ৱালখনৰ কাষেৰে বৈ যোৱা ডিপুতা নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। এই গৰাখহনীয়াৰ কবলত পৰি বেৰখন এতিয়া নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে। সেয়া যি কি নহওক, এই আঁচনিখন আজিও বিগত এটা বছৰে সম্পূৰ্ণ নোহোৱাত এই অঞ্চলৰ ৰাইজে কিমান দুৰ্দশা বা এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কিমান হাহাকাৰ কৰিবলগীয়া হৈছে। মই স্থানীয় এগৰাকী মহিলা আছে, মই মহিলাগৰাকীৰ প্ৰায় কথাখিনি প্ৰথমেলৈ মই জানিবলৈ বিচাৰিম। বাইদেউ, আপোনালোকৰ এই অঞ্চলত বিশুদ্ধ খোৱা পানীৰ বাবে বহুত অসুবিধা, কিমান অসুবিধা আপোনালোকৰ? আমাৰ বহুত অসুবিধা হৈছে। এতিয়া বাৰিষা দিনত আমাৰ পানী খোৱাৰ অসুবিধা। খৰালি দিনতো যেনেকৈ নদীৰ পানী আমি খাওঁ, এতিয়া বাৰিষা দিনত আমাৰ পানী খোৱাৰো একো সুবিধা নাই, আমি পানী কিনি খাওঁ। আৰু যিহেতু আমাৰ ইয়াতে কুঁৱা আছে, কুঁৱাতো পানী নাই, পানী শুকাই গৈছে। তো আমি সেইটো কাৰণে অনুৰোধ কৰি আছোঁ যে আমাক যিমান সোনকালে পাৰে আমাক পানীৰ সুবিধাটো লাগে। কিয় আমাৰ ল'ৰা ছোৱালী চবৰে অসুবিধা হৈছে পানীৰ কাৰণে, আমি ক'তো যাবও নোৱাৰোঁ পানী আনিবলৈ। নদীৰ পানী খাবলগীয়া হয়, আমাৰ নদীৰ পানী খাবলগীয়া হৈছে। হয়, খৰালিৰ দিনত খাব লগা হৈছে। এতিয়া বাৰিষা দিনত এতিয়া কি কৰিম, উপায় নাপাওঁ, কিনি খাওঁ আৰু তেনেকৈ আৰু কিনি খাওঁ। আৰু কলৰ পানীও নাই, কুঁৱাতো পানী নাই, গোটেই শুকাই গৈছে। বাইদেউ, আপোনাৰ ঘৰৰ ওচৰতে আঁচনিখন ৰূপায়ণ কৰা হৈছে, কি ক'ব? মই সেইটোৱে কওঁ, এই কি কয় খৰালি কালিতো পানীটো খাওঁৱেই, তাৰপিছত এই বাৰিষা টাইমত পানী শুকাই যায়, কি কয় যে কিনি খাওঁ। আৰু দমকলটো শুকাই যায়। এতিয়া ছাৰেতো বনাই দিম বুলি ক'লে, ক'ত ছাৰেতো এক বছৰ হৈ গ'ল বনাই দিয়া নাই, সুবিধা নাই। নাই মোৰখনে এজন স্থানীয় যুৱক আছে, মই যুৱকজনৰ পৰা কথাখিনি জানিব বিচাৰিম। কি হৈছে ভাইটি? কি ক'ম ছাৰ, এই ইয়াত SDO আছে, ইয়াক ফোন কৰিলে ফোন নুঠে। আৰু যোনটো আছে এক বছৰ ধৰি এইটো হোৱা নাই, বহুত অসুবিধা হয়। নদীৰ পানী খাব লাগে, কলৰ পানীও শুকাই যায়। কি ক'ম আৰু, চবত অলপ ডিষ্টাৰ্ব হয় পানীৰ কাৰণে। ইমান নদী ভৰি যায়, নদীৰ পৰা পানী আনিবলগীয়া হয়। হয়, এইদৰে ১ নং নামনি গাঁৱৰ যি মহিলাসকল বা এই অঞ্চলৰ যি ৰাইজ আছে, এই অঞ্চলৰ ৰাইজে খৰালিৰ দিনত তেওঁলোকে ডিপুতা নদীৰ পানী তেওঁলোকে সংগ্ৰহ কৰি খাবলগীয়া হয়, আৰু বাৰিষা দিনত তেওঁলোকে পানী ক্ৰয় কৰি খাবলগীয়া হয়। এই পানী যোগান আঁচনিখন তেওঁলোকৰ উপকৃত হ'ব বুলি তেওঁলোকে বাৰুকৈ আশা প্ৰকাশ কৰিছিল, যদিও আজি তেওঁলোকৰ সেই আশা বাস্তৱত পৰিণত নহ'ল। সেয়া যি কি নহওক, এই আঁচনিখন সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি এই অঞ্চলৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে যোগান ধৰিবলৈ তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।